स्टैंड तो उठा लो स्टैंड तो पड़े थे स्टैंड बाइक स्टैंड तो पड़े थे स्टैंड 70 270 400 सीसी प्रीमियम लगे ना हीरो डी लोग ना पितकन पेला लो मन दीजे खुली लोग ना रातिपुৱা থাকে আজি দেওবাৰ নহয় দেখালে দি তো তেলমিৱা হৈ গ'ল এতিয়া আমাৰ ইয়াতে বহুত ভিৰ So hi friends, welcome to my new vlog. So এতিয়া মই solo ride গৈ আছো আপোনাৰ গুৱাহাটীৰ পৰা নাজিৰা তো আপোনালোকৰ লগত বহুত কথা পাতিব আছে মই বাইকত যিমান নতুন বস্তু লগাইছোঁ আপোনালোকক দেখাই যাম ফগ লাইট যি লগাইছোঁ LED লাইটছ হয় লগতে য়েল্লো কভাৰ এটাও দিছে ফৰ য়েল্লো লাইট নহ'লে হোৱাইট কৰি ল'ব পাৰি খুলি লগতে GPSও লগাইছিলোঁ iotasmart GPS তো GPSটো মই 80 ৰোডৰ পৰা লগাইছিলোঁ ৰ'লমুখ তো হণ্ডা প্লেনেট বুলি আছে শ্বপ এখন বাট GPSটো লগোৱাৰ পাছতে অলপ টাইমৰ পাছতে বাইকখন ষ্টাৰ্ট নোহোৱা হৈ গ'ল বাইকখন বহুত প্ৰব্লেম দিছে তো মই ছাৰ্ভিচ চেণ্টাৰক কল কৰিলোঁ তো আকৌ মই যেনে তেনে ছাৰ্ভিচ চেণ্টাৰলৈ লৈ গ'লোঁ তাত চব ভাইটি চেক কৰিলে তো তাত GPSটো খুলি দিলে বাইকৰ পৰা তো বাইকখন আকৌ ষ্টাৰ্ট হৈ গ'ল বাট বাইকখন টেক আপ ওলোৱা হৈছে তো নেক্সট আকৌ দেখিলোঁ যে ছাৰ্ভিচ চেণ্টাৰ তাত CBD আপডেট কৰিলে ছফ্টৱেৰ তো সেই প্ৰব্লেমটো চলিউশ্যন হৈ গ'ল মই আপোনালোকক হণ্ডা প্লেনেট বা GPS একো এক্সেছৰিজ ল'বলৈ ৰিকমেণ্ড নকৰোঁ কেলৈ কি তাত মালিকজন বহুত মানে আপোনাৰ ফ্ৰডষ্টাৰ টাইপ হয় তেওঁৰ শ্বপতো নাথাকে আপোনাক একো হেল্প নাপায় আপুনি এবাৰ কিনি লোৱাৰ পিছত ৰিটাৰ্ণো নলয় চ' সেইটো কাৰণে মই আপোনালোকক এইটো জনাই দিলোঁ আগতে আৰু মোৰ বাইকত বহুত ষ্টিকাৰ্ছ এণ্ড গ্ৰাফিক্স লগাইছোঁ এইটো মোৰ ফাৰ্ষ্ট চ'ল' ট্ৰিপ ডমিনাৰ 400ত চ' এৰাউণ্ড 400 কিলোমিটাৰ্ছ ফ্ৰম গুৱাহাটী টু নাজিৰা তো ডমিনাৰ বাইকখন বহুত ভাল হয় ড্ৰাইভিঙৰ কাৰণে আৰু হাইৱেজতটো ক'ব নালাগে এৰাউণ্ড 100-120 স্পীডত যাব পাৰি ক্ৰুজ কৰিব পাৰি আৰু এতিয়া আপোনালোকক মই চব বিষয়ে কৈ যাম চ' ব'লক
আগতে আছোঁ। আজি অলপ ওলাইছে টোল গেট পাৰ হৈ যাব লাগিব। এয়া জাগিৰোড পালোঁ আমি। জাগিৰোড মেইন টাউন। জাগিৰোডত পেপাৰ মিল এটা আছে। পেপাৰ মিলটো বৰ্তমান বন্ধ হৈছে। তো বহুতখিনি এৰিয়া আপোনালোকক দেখাম। বহুত চিটি টাইপ হৈ গৈছে। কোৱাৰ্টাৰ্ছ আছে, তাতে মেচিনছ আছে, ফেক্টৰিজ আছে, চব এনেই বন্ধ হৈ পৰি আছে। Nagaon 76 kilometers, Kaziranga 170 kilometers, Jorhat 254 kilometers পাৰ হৈছে। তো মোৰ আগতে এখন এম্বুলেঞ্চ গৈ আছে। চ' এম্বুলেঞ্চখনক বহুত গাড়ীয়ে ছাইড দিয়া নাই। চ' মই অকণমান হেল্প কৰি দিওঁ, অকণমান ছাইড দিবলৈ, অকণমান আগত ভাল বুলি মই টোল গেটখনো পাৰ কৰাই দিওঁ। আপোনাৰ ৰহা টোল গেট আছে। ৰহা টোল গেট পালোঁ। ত' মই আগে গৈ আছোঁ, পিছফালে এম্বুলেঞ্চখন আহি আছে। চাইডৰ গ্লাছখন চাই আছোঁ, জাষ্ট এতিয়া পাৰ হ'ম। Finally, Nagaon bypass পালোহি। ইয়াৰ পৰা নেক্সট আকৌ কলিয়াবৰ আছে। এতিয়া আৰু আপোনাৰ 242 কিলোমিটাৰ বাকী আছে। আপোনাৰ কলিয়াবৰ পালোঁ আৰু লেচুৱাগন্ধা পাব হৈছে আৰু।
চ' কাজিৰঙাৰ মাজতে এলিফেণ্ট এটা দেখিছোঁ, চ' মই ইয়াতে ৰখিছোঁ। লগতে আপোনালোকে বাইকখনো দেখাই দিওঁ কি কি কৰিলোঁ। চ' ফাৰ্ষ্ট অফ অল আপোনালোকে চাব পাৰে গোল আপোনাৰ যোনকেইটা চকেজৰ পৰা সেইকেইটা গোল কৰিছোঁ। তাৰপৰা আপোনালোকৰ ওপৰত এইটো মই ইণ্ডিয়ান ফ্লেগৰ ষ্টিকাৰ এটা লগাইছোঁ, যোনটো RR310ত থাকে। এইটো ফগ লাইট যোনটো মই আপোনাক কৈছিলোঁ যি ফগ লাইট হয়, এইটো ভাল পোহৰ দিয়ে ৰাতি। আৰু ইয়াৰ ওপৰতো কভাৰো আছে, এইটো য়েল্ল' কৰি ল'ব পাৰি। আৰু মোৰ ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰামৰ যোনটো হেণ্ডেল হয় সেইটো মই ইয়াতে ষ্টিকাৰ দি দিছোঁ। Treading on a thin line. I need the ষ্টেণ্ডটো উঠাই লওক। ষ্টেণ্ডটো পৰি আছে, ষ্টেণ্ড বাইকৰ ষ্টেণ্ডটো পৰি আছে, ষ্টেণ্ড। বনাই আছে দেৰগাঁৱত, এতিয়া দেৰগাঁও টাউন পাম আৰু তাৰপিছত নেক্সট আপোনাৰ যোৰহাট। এতিয়া পেট্ৰল ভৰাব লাগিব, লোড হৈ আছে। গুৱাহাটী শিৱসাগৰ। এইখন আপোনাৰ 2,70,000, 2,70,000। 400 cc, 6টা গিয়াৰ আছে। চলাওঁতে কষ্ট নাই, স্পীড আছেতো। গুৱাহাটীৰ পৰা ৰখিছোঁ, কাজিৰঙাত ৰখিছোঁ। নাই নাই, মই অকলে আহিছোঁ। চ' গাইজ ফাইনেলি নাজিৰা পালোহি আৰু আপোনাৰ 6 মিনিট লাগিব। টাইম হৈছে 3:57। থেংক ইউ মোৰ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে। চ' আপুনি যদি মোৰ ভিডিঅ'টো ভাল পালে কাইণ্ডলি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব